মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি 10টামান বজাত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ উত্তৰণ বৃত্তি পৰীক্ষা 2024ৰ ফলাফলৰ ওপৰত। সেই ভিডিঅ'টিত ষ্টেট ৰেংক হোল্ডাৰসকলৰ নাম, তেওঁলোকে পঢ়া স্কুলসমূহৰ নাম, ৰোল নম্বৰ, সাব ডিভিজন কি গোটেইখিনি আলোচনা কৰিছিলোঁ। যদিহে তোমালোকে সেই ভিডিঅ'টো চোৱা নাই তোমালোকে চাই ল'বা বা ইয়াৰ পৰা এটা স্ক্ৰীনশ্বট লৈ ল'বা। এতিয়া আমি চাওঁ আহাচোন উত্তৰণ বৃত্তি পৰীক্ষা 2024 চনৰ ফলাফল ক্লাছ 4ৰ ৰিজাল্ট এবভ 50%ৰ ওপৰত পোৱা কোনে পাইছে চাওঁ আহাচোন। চিৰিয়েল নম্বৰ 1ত আছে সাব ডিভিজন বৰপেটাৰ নেম অফ দ্য ষ্টুডেণ্ট। ইয়াত আছে ফাৰহানা নাজনীন। ফাৰহানা নাজনীনৰ ফাৰ্ষ্ট ৰেংক আছিলে। তাৰপিছত পৰিণীতা দেৱনাথৰ ছেকেণ্ড ৰেংক আছিলে আৰু শিক্ষা দাসৰ থাৰ্ড ৰেংক আছিলে। আৰু এই ছাত্ৰ ছাত্ৰীসকলে পঢ়া স্কুলসমূহৰ নামো ইয়াতে দিয়া আছে। যেনে ফাৰহানা নাজনীনে পঢ়া স্কুলখনৰ নাম হৈছে 1389 নম্বৰ জালাল পিঞ্জিৰা প্ৰাথমিক বিদ্যালয়। পৰিণীতা দেৱনাথে পঢ়া স্কুলখনৰ নাম হৈছে 125 নম্বৰ চাকাবৌচি LP স্কুল। ঠিক আছে, এনেকুৱা ধৰণে চোৱা। তাৰপিছত চিৰিয়েল নম্বৰ 2ত আছে সাব ডিভিজন বিশ্বনাথৰ বিস্মিতা দেৱীয়ে পঢ়া স্কুলখনৰ নাম হৈছে বিমলা আদৰ্শ LP স্কুল আৰু ৰেংক আছিলে ফাৰ্ষ্ট। তাৰপিছত বোকাহাটৰ আছিলে তন্ময় গগৈ আৰু কুমকুম ৰবি দাস। বঙাইগাঁৱৰ আছিলে ছমিয়া খাতুন, নুৰ চাহিনা আৰু চয়ন্তিকা সাহা। গোৱালপাৰাৰ আছিলে নিহাৰিকা বৰ্মন আৰু গহপুৰৰ আছিলে মন্তোজ পাটিৰি, তাৰপিছত ৰোহন পাটাৰী, তাৰপিছত ছায়া। নেক্সট গোলাঘাটৰ আছিলে প্ৰিন্সিপ্ৰিয়া বৰা আৰু প্ৰিন্সিপ্ৰিয়া বৰা আছিলে ষ্টেট ৰেকৰ্ড হোল্ডাৰ ফাৰ্ষ্ট আছিলে। তাৰপিছত গীতিমঞ্জুৰী বৰা আৰু মুনমুনি পেগু। গুৱাহাটীৰ আছিলে হৰ্ষিতা গোস্বামী আৰু গৰিমা লহকৰ। যোৰহাটৰ আছিলে ঋষিতা বৰা, নিশিতা গোস্বামী আৰু নৱমল্লিকা দাস। তাৰপিছত মৰিগাঁৱৰ আছিলে ৰাজিয়া খাতুন আছিলে ষ্টেট ৰেংক হোল্ডাৰ থাৰ্ড পজিশ্যন আছিলে। আৰু জিনা বৰদলৈ আৰু নীলিম কুমাৰ কোঁৱৰ। তাৰপিছত তিতাবৰৰ আছিলে অনুপল দলে, ছেকেণ্ড ৰেংক হোল্ডাৰ আছিলে ষ্টেট লেভেলৰ ছেকেণ্ড ৰেংক হোল্ডাৰ। তাৰপিছত বেদান্ত বিকাশ হাজৰিকা আৰু ৰশ্মিৰেখা কছাৰী। এতিয়া আমি চাওঁ আহা নেক্সট বিশ্বনাথৰ ডম্বৰু তেৰী, তাৰপিছত অনিক দে। বোকাহাটৰ আছিলে ৰিয়াক্ষী ৰাজখোৱা। ধেমাজিৰ আছিলে অংকিতা বৰুৱা, স্মৃতিৰেখা গগৈ আৰু মুকেশ সোণোৱাল। ডিব্ৰুগড়ৰ আছিলে তুলিকা গগৈ, কৰিস্মিতা শইকীয়া আৰু অঞ্চি কুমাৰ। গোৱালপাৰাৰ আছিলে ৰহিমা বেগম আৰু উম্মি কুলচুম। গুৱাহাটীৰ আছিলে মনদীপ বৈশ্য। হাইলাকান্দিৰ আছিলে স্নেহা শৰ্মা, ইছা পল আৰু আছিলে আবু সুফিয়ান মজুমদাৰ। ৰঙিয়াৰ আছিলে সুহানা বেগম, নীৰৱ ডেকা আৰু ফাৰদিন খণ্ডাকৰ। শালবাৰী সাব ডিভিজনৰ আছিলে গৰিমা দাস, ৰাজদীপ নাথ, ডিম্পী ব্ৰহ্মা। তিনিচুকীয়া সাব ডিভিজনৰ আছিলে ৰিদীপ্তা বৰা, প্ৰণামী দাস আৰু লাকী মৰাণ। কলিয়াবৰৰ আছিলে নাজমুছ, তাৰপিছত কৌশিকা বণিক আৰু মামন হাজৰিকা। ভেড়াগাঁৱৰ আছিলে ললিতা বড়ো, বনস্মিতা ৰাভা আদি। নলবাৰীৰ আছিলে অংকিতা হালৈ, ৰিয়া কাশ্যপ আৰু তন্ময় কাশ্যপ। কোকৰাঝাৰ সাব ডিভিজনৰ আছিলে সুজয় দেৱনাথ, চন্দনা ৰয় আৰু ৰাজদীপ দেৱনাথ। বিজনী সাব ডিভিজনৰ আছিলে সংগীতা চক, ৰক্তিম ৰয় আৰু পৰিস্মিতা ৰয়। কাজলগাঁৱৰ আছিলে দীক্ষিতা সাহা, জুলি চৰকাৰ, ৰুমানা আখতাৰ। গতিকে এনেকুৱা ধৰণে তোমালোকে চাই যোৱা। আৰু তোমালোকক আৰু এইখিনিত আছে ক্লাছ 5ৰ ৰিজাল্টসমূহ। ঠিক আছে, যদিহে তোমালোকক ইয়াৰে PDF-সমূহ লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল আদি ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। তাত মই তোমালোকক ইয়াৰে PDF-খিনি দি দিম। সকলোবোৰ লিংক ডেছক্ৰিপশ্যনত আছে। ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি এতিয়াই তোমালোকে ফ'ল' কৰি লোৱা। আৰু কমেণ্ট বক্সত জনাবাচোন তোমালোকৰ নামটো ইয়াতে আছেনে নাই, কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা।
চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিবা।